প্ৰায় ঘৰতে এটা চলি থকা ডাঙৰ সমস্যা পুৰুষসকলৰ, মই কাৰ পিনে হ'ম, মই মা পিনে হ'ম নে মোৰ পত্নী পিনে হ'ম। কিন্তু মই ভাবোঁ কাৰো পিনে তেওঁ হ'ব নালাগে, হ'লে তেওঁ দুই পিনে হওক। পত্নীৰ স্থান পত্নীৰ স্থানত দিয়ক, মাকৰ স্থান মাকৰ স্থানত দিয়ক। কাৰণ পত্নীগৰাকীও কাৰোবাৰ এখন ঘৰৰ পৰা অহা এগৰাকী জীয়ৰী আৰু মাকৰ স্থান কোনো পোৱাব নোৱাৰে। গতিকে তেওঁ যিটো শুদ্ধ সেইপিনে কথাটো কওক বা সেইপিনে মাত মাতক। তেওঁ সমান স্থান দিয়ক, পত্নীগৰাকীক পত্নীৰ মৰ্যাদা দিয়ক আৰু মাকৰ স্থান মাকৰ স্থানত থওক। এইটো নহয় যে পত্নীগৰাকীয়ে মোক ক'লে কিবা বেয়া পাব নেকি, বা এইটো নহয় যে মোৰ মাক মই তাই এঘৰৰ পৰা অহা ছোৱালীজনী কৈ মাক মোক এতিয়া একো হ'ব নোৱাৰে। এইটো মাকক কোনো হ'ব নোৱাৰে ডাঙৰ, কিন্তু স্থান সমানে দিয়ক। য'ত যি স্থান তাত দিয়ক। কেতিয়াও চাব অশান্তি নহয় আৰু এখন সুখৰ সংসাৰ তাতে বিচাৰি পোৱা যাব।